যোৱাকালি এটা ব্যক্তিগত চেনেলত ডিবেট এটাত তেওঁ আহিছিলে, ময়ো আছিলোঁ সেই চেনেল ডিবেটত, আৰু তেতিয়া তেওঁ অস্বীকাৰ কৰিছে যে কিছুদিন পূৰ্বে যেতিয়া অসমীয়া ভাষাৰ যেতিয়া হোৰ্ডিং আছিল, সেই হোৰ্ডিঙত কলা ৰং লগাই দিয়াৰ তেওঁক যিটো আৰোপ লগোৱা হৈছিল, তেওঁ কৈছে তেওঁ কৰা নাই বুলি। কিন্তু এইটো মিছা কথা। বৰাকৰ যিমান মানুহৰ লগত মই কথা পাতিছোঁ সকলোৱে এক সুৰত কৈছে যে এয়া প্ৰদীপ দত্ত ৰায়ৰ কাম, তেওঁ মানুহ লগাই এইবিলাক কৰিছিলে। এইটো লাজৰ কথা। মই প্ৰদীপ দত্ত ৰায় ডাঙৰীয়া ক'ব বিচাৰিছোঁ যে বাংলা ভাষাত যদি আপুনি প্ৰৱেশ নিষেধ বুলি লিখি দিয়ে, অসমীয়া ভাষাটো কিন্তু একেটাই লিখিব, প্ৰৱেশ নিষেধ, কোনো ডিফাৰেঞ্চ নাই। কাৰণ ইয়াত ৰ শব্দটো নাই, ৰ আখৰটো নাই বুলি বাংলাটো প্ৰৱেশ নিষেধ, অসমীয়াটো প্ৰৱেশ নিষেধ। ইমান এটা মানে ক্ল'জ ৰিলেশ্যন থকা এটা ভাষা অসমীয়া ভাষা আৰু বাংলা ভাষা, কিয় তেওঁ ইমান এটা ডাঙৰ গেপ সৃষ্টি কৰিব বিচাৰিছে? এইটো কি মেছেজ যাব আমাৰ নতুন প্ৰজন্মত? কিমান বছৰ ধৰি কাজিয়াখন এটা ধুনীয়া এটা পৰিৱেশত ছেটেল হৈ গৈছে, তেওঁ আকৌ এইটো নতুন এটা আৰম্ভ কৰিব বিচাৰিছে। মই ভাবোঁ যে আমি এইটো সকলোৱে মিলি আমি এইটো গৰিহণা দিব লাগিব আৰু তেওঁক আমি মানে অকলশৰীয়া কৰিব লাগিব, একঘৰীয়া কৰিব লাগিব। তেওঁক বৰাক ভেলীৰ পৰা তেওঁক মানে ছ'চিয়েলি তেওঁলোকে বয়কট কৰিব লাগিব। আৰু লগতে আৰু এটা কথা ক'ম যে আমাৰ ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে, 21 ফেব্ৰুৱাৰী আমি পালন কৰোঁ। আৰু 21 ফেব্ৰুৱাৰী আমি কিয় পালন কৰোঁ? কাৰণ 21 ফেব্ৰুৱাৰী 1952 ইষ্ট পাকিস্তানত এটা ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে, এজিটেশ্যন হৈছিলে। ঢাকা ষ্টুডেণ্টছ ইউনিয়নসকলৰ, ঢাকা ষ্টুডেণ্টছৰ তেওঁলোকে কৰিছিলে। আৰু কিয় কৰিছিলে? কাৰণ পাকিস্তান যেতিয়া উৰ্দু ভাষা ইষ্ট পাকিস্তানৰ ওপৰত জাপি দিছিলে, তেতিয়া ইষ্ট পাকিস্তানৰ বঙালী মানুহসকলে প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকে পাকিস্তানৰ এই অফিচিয়েল লেংগুৱেজ উৰ্দু হিচাপে জাপি দিয়াটো তেওঁলোকে গ্ৰহণ কৰা নাছিলে। আৰু এই 1952 21 ফেব্ৰুৱাৰী বহুত মানুহ প্ৰাণো হেৰাইছিল ইষ্ট পাকিস্তানত, ঢাকাত। আৰু তাৰপিছত ৰফিকুল ইছলাম নামৰ এজন মানুহ, তেওঁ ইউনেস্কোত তেওঁ প্ৰস্তাৱ দিছিলে যে এই 21 ফেব্ৰুৱাৰী বিশ্বত যেন ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডে হিচাপে পালন কৰা হয়। কিন্তু ৰফিকুল ইছলাম ডাঙৰীয়াই ইণ্টাৰনেশ্যনেল মাদাৰ লেংগুৱেজ ডেটো পালন কৰিবলৈ সক্ষম হ'ল, গোটেই বিশ্বত আমি কৰি আছোঁ। কিন্তু ইষ্ট পাকিস্তান বাংলা ভাষাৰ কাৰণে হোৱাৰ পিছতো বা 1971ত ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশ জন্ম লোৱাৰ পিছতো ভাষাভিত্তিত হিন্দু মানুহখিনি তাত থাকিব নোৱাৰিলে। বঙালী হিন্দু মানুহসকল এই বাংলাদেশত তেওঁলোকে থাকিব নোৱাৰিলে আৰু তাৰ বাবে তেওঁলোকে পলায়ন কৰিলে। বহুত মানুহ গ'ল, ত্ৰিপুৰাত গ'ল, পশ্চিম বাংলাত গ'ল, অসমলৈ আহিল, বিদেশতো গ'ল। কিন্তু কিয় থাকিব নোৱাৰিলে সেই কিন্তু প্ৰদীপ দত্ত ৰায় ডাঙৰীয়া এইটো বুজি পাব লাগিব। কাৰণ তেওঁৰ পৰিয়ালো মই জনাত তেওঁলোকেও কিন্তু মাইগ্ৰেট কৰিছিলে ত্ৰিপুৰাৰ পৰা পিছত বৰাকত আহে। সেইকাৰণে এই প্ৰদীপ দত্ত ৰায় ডাঙৰীয়াৰ পৰিয়াল য'ত বাংলাদেশত থাকিব পৰা নাই বাংলা ভাষা লৈ পেলাই, তেওঁ অসমত আহি আশ্ৰয় ল'বলগীয়া হ'ল। আৰু কিয় আশ্ৰয় ল'বলগীয়া হ'ল? তেওঁ ধৰ্ম বচাবৰ কাৰণে আহিছিলে। আজি তেওঁ ভাষা লৈ পেলাই যিটো কাজিয়া কৰিছে সেইটো ভাল কথা হোৱা নাই।